আজি আমি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ সাহায্যৰে আমি নিৰ্মাণ কৰা 5খন জাহাজৰ শুভ উদ্বোধন কৰিবৰ বাবে ইয়াত উপস্থিত হৈছিলোঁ। আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে 100খন যাত্ৰী আৰু 50খন মটৰচাইকেল কঢ়িয়াব পৰা ইয়াত 3খন ষ্টীল কেটামৰান জাহাজ আজি আমি উদ্বোধন কৰিছোঁ। ইয়াৰে এখন জাহাজ নিমাতী আৰু কমলাবাৰী অৰ্থাৎ মাজুলী আৰু যোৰহাটৰ মাজত চলিব, এখন জাহাজ গুৱাহাটী আৰু কুৰুৱাৰ মাজত চলিব আৰু আনখন জাহাজ ধুবুৰীত চলিব। MV লোহিত নামৰ জাহাজখন নিমাতীঘাট আৰু কমলাবাৰী নামত চলিব। MV সোনাই নামৰ জাহাজখন গুৱাহাটী আৰু কুৰুৱাৰ মাজত চলিব আৰু প্ৰতিমা পাণ্ডেৰ নামত উৎসৰ্গিত MV প্ৰতিমা নামৰ জাহাজখন ধুবুৰী ফেৰী সেৱাত নিয়োজিত হ'ব। এই 3খন জাহাজতে 180 হৰ্চ পাৱাৰ ইঞ্জিন আছে, গতিকে যথেষ্ট শক্তিশালী জাহাজ আৰু ইয়াক নতুনকৈ নিৰ্মাণ কৰা হৈছে। নিমাতীঘাটত ইয়াৰে এখন জাহাজ আজিয়ে যাত্ৰা আৰম্ভ কৰিব, 7 দিন গৈ নিমাতীঘাট 7 দিনত গৈ পাবগৈ। ইয়াৰ উপৰিও 2খন জাহাজ নিমাতীঘাটলৈকে যি আমি পঠাইছিলোঁ, সেই জাহাজ দুখনো আজি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যোৱাকালি ৰাতি সেই জাহাজ দুখন দেৰগাঁৱত আছিলে। মই ভাবোঁ যে নিমাতীঘাটত আৰু এখন নতুন জাহাজ যোৱাৰ পিছত সৰ্বমুঠ আমাৰ 2খন ৰ'পেক্সৰ লগত 3খন জাহাজ, 5খন জাহাজ চলাৰ লগে লগে নিমাতী আৰু যোৰহাটৰ মাজত যাত্ৰীসকলৰ যি অসুবিধা হৈ আছিল, সেই অসুবিধা প্ৰায় দূৰ হ'ব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে এটা অত্যন্ত অভিলাষী আঁচনি হাতত লৈছে। সেই আঁচনিৰ অধীনত আমাৰ গোটেই ব্ৰহ্মপুত্ৰত যিমান ছিংগল ইঞ্জিনৰ নাও চলে, ৰাজ্য চৰকাৰে নিজৰ খৰচত তাক ডাবল ইঞ্জিন বা মেৰাইন ইঞ্জিনলৈকে কনভাৰ্ট কৰাৰ সিদ্ধান্ত লৈছে। প্ৰায় 853খন জাহাজ আমি মেৰাইন ইঞ্জিনলৈকে ৰূপান্তৰ কৰিম। 10 লাখ টকাকৈ খৰচ হ'ব। প্ৰায় 90 কোটি টকাৰ এক আঁচনি আমি আৰম্ভ কৰিছোঁ। অহা সপ্তাহত ধুবুৰীত প্ৰায় 7টা মেৰাইন ইঞ্জিন গৈ পাব। মাজুলীলৈকেও আমি ইতিমধ্যে অৰ্ডাৰ দিছোঁ, তাতো আমি মেৰাইন ইঞ্জিন 50 দিনৰ ভিতৰত আমি পঠিয়াব পাৰিম। ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে 2খন ৰপেক্স জাহাজ পাইছিলে আৰু 3খন ৰপেক্স জাহাজ পাইছিলে। এখন ধুবুৰীত চলি আছে, 2খন মাজুলীত চলি আছে। আমি ৰাজ্য চৰকাৰৰ পৰা আৰু 5খন ৰপেক্স আমি নিজৰ পইচাৰে কিনিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে মাজুলী, ধুবুৰী আৰু উত্তৰ গুৱাহাটী, কুৰুৱা বা গুৱাহাটী কুৰুৱা এই আমাৰ জাহাজ ঘাটকেইটাত আমি ৰপেক্স জাহাজ আৰু আমি দিব পাৰোঁ। মোৰ বিশ্বাস যে যি ধৰণে আমি যোৱা 7 দিনত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যি ধৰণে কাম আৰম্ভ কৰিছে, চৰকাৰখনে যি ধৰণে এই কামবিলাকত নামি পৰিছে, আমি খুব সোনকালে এটা নিৰাপদ যাত্ৰা আমি নদীৰ ওপৰত কৰিব পাৰিম, তেনেকুৱা মোৰ বিশ্বাস আছে। ইয়াৰ উপৰিও নাবিকসকলক প্ৰশিক্ষণ দিবৰ বাবে আমি ব্যৱস্থা হাতত লৈছোঁ। জাহাজৰ ফিটনেছ চোৱাৰ বাবে ব্যৱস্থা হাতত লৈছোঁ, যাতে মানৱীয় কোনো ভুল থাকিব নোৱাৰে। আজিৰ এই দিনটোত এই 3খন জাহাজ আমাৰ ধুবুৰী, গুৱাহাটী আৰু মাজুলীত উৎসৰ্গা কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, যি এতিয়া যোৰহাটত যোৱা 8 তাৰিখৰ পৰা যোৰহাটতে আছে, তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ট্ৰান্সপৰ্ট আৰু ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিষয়া, কৰ্মচাৰী সকলোকে অভিনন্দন জনাইছোঁ। এতিয়া আমি খুব ভাল কৰি ব্যৱস্থা হাতত লৈছোঁ। পৰিচৰ্যাও হ'ব আৰু এটা আমি SOP বনাই লৈছোঁ, নিয়মিত ইনস্পেকশ্যন হ'ব। আৰু এই ধৰণৰ অত্যাধুনিক জাহাজত আচলতে মেইনটেনেন্সৰ খুব কম ৰিকুৱাৰমেণ্ট থাকে। নদী পৰিবহণৰ আটাইতকৈ ডাঙৰ গুণ এইটোৱে যে ইয়াত তেলো কম লাগে, মেইনটেনেন্সো কম লাগে।
আমাৰ ইয়াত ইঞ্জিনিয়াৰ আছে, আমি তেওঁলোকক এতিয়া ভাল কৰি ডিউটি দিছোঁ আৰু মোৰ বিশ্বাস যে তেওঁলোকে ভাল কৰি মেইনটেনেঞ্চ কৰিব। সব খুলি যাব। আপোনালোকে যোৱা 5-6 বছৰ 10 বছৰত ক'লে বহুত আছিল, কিন্তু এইকেইটা দিনত আপোনালোকে চাব যে সাধাৰণতে যেতিয়া দুৰ্ঘটনা নহয় মানুহবোৰ অলপ ৰিলেক্স হৈ যায়। এতিয়া ঘটনা এটা হৈছে, ডিপাৰ্টমেণ্টেও বুজি পাইছে যে ক'ত কাৰ ভুল আছিলে আৰু মই বিশ্বাস কৰোঁ যে তেওঁলোকে নিশ্চয় মনোযোগেৰে কাম কৰিব আৰু এইখন চৰকাৰত ভাল কাম কৰাৰ বিকল্পও একো নাই, ভাল কাম কৰিবই লাগিব। বহুত মানুহ আছে IWDত, ইয়াতে পদ নালাগে, পদত থকা মানুহখিনিয়ে ভালকৈ কাম কৰিলে ভাল হৈ যাব। কাৰণ লাহে লাহে দলং হৈ আছে, জাহাজৰটো এতিয়া ঢলা-শদিয়া ঘাট বন্ধ হৈ গ'ল। গুৱাহাটী উত্তৰ গুৱাহাটী ঘাটো মোটামুটি অহা বছৰ 23ৰ আগভাগত বন্ধে হৈ যাব। গতিকে গুৱাহাটী কুৰুৱা আৰু ধুবুৰী থাকি গ'ল। মাজুলীৰ দলঙো আমি 4-5 বছৰৰ ভিতৰত কৰি দিম। গতিকে যিমানে দলং বাঢ়িব সিমানে আমাৰ ঘাটসমূহত প্ৰয়োজনীয়তা কমিব। মানুহৰ প্ৰয়োজনতকৈ মানুহখিনিয়ে যাতে চিনচিয়াৰলি কাম কৰে তাৰহে প্ৰয়োজনীয়তা বেছি আছে। এইটো থলুৱাভাৱে ইয়াত নিৰ্মাণ কৰাৰ ব্যৱস্থা নাই। এইকেইখন গুজৰাটৰ ভাৰুচৰ পৰা নিৰ্মাণ হৈ আহিছে, কিন্তু এতিয়া যিটো আমাৰ CPR পাণ্ডুত হ'ব, এই CPRটো পাণ্ডুত হোৱাৰ ফলত জাহাজবিলাক মেৰামতিবিলাক আমি এতিয়া পাণ্ডুত কৰিব পাৰিম। আমাৰ এতিয়া কেন্দ্ৰীয় কাৰখানাতকৈও কোচিন CPRডে কৰিলে মানুহ নিৰাপদে থাকিব পাৰিব। কাৰণ কোচিন সিদিনাখন যিটো আমি উদ্বোধন কৰিলোঁ পাণ্ডুত, কোচিন CPRডে একেবাৰে নেভিৰ কাৰণে নাও বনায়। গতিকে তেওঁলোকে যেতিয়া নাওবিলাক ভাল কৰি ৰাখিব আমাৰ আৰু চিন্তা নাথাকে। সেইকাৰণে ভাল এটা থাকিব, অসমৰ যিখিনি ব্যৱস্থা আছে থাকিবই, কিন্তু হ'লেও এতিয়া যিটো কোচিন CPR অসমত আহিলে তেওঁলোকে যি ধৰণে মেৰামতি কৰিব সেইটো বহুত বেছি ডাঙৰ মেইনটেনেঞ্চ হ'ব।